ফ্ৰেণ্ডছ, আজি অকণমান ল'ৰা ছোৱালীক লগত লৈ শ্ৰদ্ধাঞ্জলি কানুন আহিলোঁ। বহুত দিনৰ পৰাই সিহঁতৰ ডিমাণ্ড চলি আছিলে আৰু ফুৰিবলৈ ক'তো লৈ যোৱা নাই বুলি। বহুত ব্যস্ততাৰ মাজত জীৱন মানুহৰ চলি থকা হৈছে। কিন্তু ইয়াতে আহি কিনে অদ্ভুত এটা বস্তু দেখিলোঁ। আগতেও শ্ৰদ্ধাঞ্জলি কানুনত আহিছিলোঁ, কিন্তু এতিয়া চাবচোন মই আপোনাক এনেকুৱা এটা অদ্ভুত বস্তু দেখাম নহয়। মানে এনেকুৱা হৈ যায়, এই ফাৰ্ষ্ট টাইম দেখিছোঁ। চাওক না, এই বাচ্চাৰ যোনটো প্লেগ্ৰাউণ্ড, এই চাওক কোনো বাচ্চাই এইটো খেলিবলৈ দিয়া নাই। বান্দৰবিলাকে খেদে। এয়া চাওক, এয়া চাওক, এয়া চাওক, এয়া দেখিছেনে? এয়া মানে ইমানেই বান্দৰবিলাকে মানে ল'ৰা ছোৱালীক খেলিবলৈ দিয়া নাই। প্লাছ ইয়াতে মানে এই দেখিছেনে, য'তে মানে সৰু বাচ্চা উঠিব বিচাৰে তেওঁলোকে মানে তাতে আহি কিনে সেয়া কৰে আৰু উঠিব নিদিয়ে। দেখিছে? এয়া ফাৰ্ষ্ট টাইম এনেকৈ দেখিছোঁ। ফাৰ্ষ্ট টাইম এইটো অসম চৰকাৰৰ অলপ চাব লাগে দেই। এনেকৈতো বাচ্চাবিলাকৰ কাৰণে ৰিস্ক হৈ যায়। পটককৈ আহি যদি কামুৰি বা আঁচুৰি মাৰি দিয়ে তেওঁ বহুত বেয়া হ'ব। সৰু সৰু ল'ৰা ছোৱালী আহে ন। চাওকচোন চবতে, সেয়া চাওক, এইফালে চাওক, এয়া চাওক, মানে বান্দৰৰ উৎপাতত চব খালী, মানে ল'ৰা ছোৱালীয়ে খেলিব নিদিয়ে ইয়াতে। নাজানো আৰু কি হৈছে, হয়তো তেওঁলোকৰ কিবা জাকত থকা কোনোবা বান্দৰ হয়তো কিবা এটা কৰি থৈছে কোনোবা মানুহে, যাৰ কাৰণে কোনো মানে বান্দৰে ইয়াতে কোনো ল'ৰা ছোৱালীক খেলিব নিদিয়ে। মোৰ ফালৰ পৰা মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম, এইটো এটা বিহিত ব্যৱস্থা আপোনালোকে লওক। কাৰণ চব মানুহে টিকেট কাটি সোমাই কিনে যদি ল'ৰা ছোৱালীয়ে খেলিবলৈ নাপায়, এনেকৈ যদি বান্দৰৰ উৎপাত চব তাৰপৰা চব ল'ৰা ছোৱালী চব ল'ৰা ছোৱালী আহি ইফালে আহিছে। এয়া চব ইমান উৎপাত, আৰু মানুহে ক'ত জুলিব পাব, আপোনাৰ বান্দৰেহে জুলিছে। এয়া চব ইয়াৰ ভিতৰৰ পৰিৱেশ চব, এয়া চব, এয়া চব দেখিছেনে? মোৰ নিজৰে যাব ভয় লাগিছে। পটককৈ যদি কামুৰি বা আঁচুৰি মাৰি দিয়ে, মই আকৌ ডক্তৰৰ ওচৰত যাব লাগিব। ইয়াৰ এটা মানে বিহিত ব্যৱস্থা অসম চৰকাৰে ল'ব লাগে। বান্দৰবিলাকে কোনো ল'ৰা ছোৱালীক খেলিবলৈ দিয়া নাই। শ্ৰদ্ধাঞ্জলি কানুন হয় এখন, কিবা এটা বিহিত ব্যৱস্থা ইয়াৰ শ্ৰদ্ধাঞ্জলি কানুনৰ স্বত্বাধিকাৰীও এতিয়া ব্যৱস্থা এটা ল'ব লাগে, আৰু অসম চৰকাৰেও এইটো ব্যৱস্থা ল'ব লাগে। কাৰণ সৰু সৰু ল'ৰা ছোৱালী চাওকচোন কিমান আশাত আহিছে খেলিবলৈ, কিন্তু কোনোৱে খেলিবলৈ পৰা নাই। সেইফালে বান্দৰটো ইফালে পলাই গ'লে, এটাত উঠিছে, আকৌ বান্দৰ সোপাৰে আহি গ'লে আকৌ ইফালে আঁতৰি যাব লগা হৈছে। অকণমান এইটো চালে ভাল লাগিব অসম চৰকাৰে। আৰু শ্ৰদ্ধাঞ্জলি চলোৱা যোনজন স্বত্বাধিকাৰী আছে, তেওঁ তাৰ বিহিত ব্যৱস্থা কৰক। চিকিউৰিটি গাৰ্ড আছে, চিকিউৰিটি গাৰ্ডে একো কৰিব পৰা নাই। চিকিউৰিটি গাৰ্ডে কৈছে উপায় নাই বুলি ক'লেতো নহয় ন। তেওঁলোকক যিটো অসুবিধা হৈছে বান্দৰখিনি, সেই বান্দৰখিনি সুবিধা কৰি দিয়ক। আৰু মানুহখিনি কৈ আছকচোন, সেয়া চক খেদাইছে চক, এয়া চক খেদাইছে, মানে নিদিয়ে, খেলিব নিদিয়ে, ক'তো উঠিব নিদিয়ে। চব দেখিছেনে? বাচ্চাবিলাকে ইমান আশাত, মই ইয়াতে ৰাখিছোঁ, মোৰ ল'ৰাও আহি আছে, বান্দৰ আছে হা।